হাই গাইজ, কি খবৰ? তোমালোকক সদায় আৰ্মি ডিফেন্স বা পুলিচত যোৱাৰ কথা কৈ থাকোঁ। আৰ্মি ডিফেন্স আৰু পুলিচৰ চাকৰি ইমান সহজ নহয় বা ইমান আৰাম নহয়, কিন্তু পইচা বহুত পোৱা যায়। আৰু ঘৰৰ অভাৱ যেতিয়া ঘৰৰ নিজৰ দায়িত্ব ল'বৰ কাৰণে সেইটো অলপ কষ্ট কৰিবলগীয়া হয়, আৰু কষ্ট কৰিলেহে ফল পোৱা যায়। তুমি আৰ্মিত বা পুলিচত ৰানিং কৰি যিখিনি কষ্ট কৰি আহিবা চাকৰিত, তাতকৈ বেছি কষ্ট হ'ব ডিফেন্সত। ছুটি যোৱাত বা ঘৰৰ পৰা দূৰত থকাত মনৰ কষ্ট, সকলোবোৰ কষ্ট দূৰ কৰিবৰ বাবে মেইন কথাটো হ'ল পইচা। তেতিয়া তুমি মাহত 60-70 হাজাৰ টকা দৰমহা পাবা। মেট্ৰিক পাছ কৰা ল'ৰা এজনে এজন ডক্টৰ ইঞ্জিনিয়াৰ সমান, চৰকাৰী ডক্টৰ ইঞ্জিনিয়াৰ সমান যে দৰমহা পাবা, আৰু কি লাগিছে কোৱা? এনেকুৱাত থাকে মটিভেশ্যন মই কি দিম তোমালোকক? কোৱা, তোমালোকক কিমান কম যেন ভালকৈ পঢ়া, ভালকৈ ৰিটেন দিয়া, ভালকৈ বহুত মানে চাকৰিৰ কথা ভাবা, ফিল্ডত দৌৰা, ৰানিং কৰা, সোনকালে উঠা, দেৰিলৈকে খোৱাটো বিৰাট বেয়া অভ্যাস। এনেকুৱা ভিডিঅ' মই তোমালোকক দি থাকিম, সদায় দি থাকিম। আৰু তোমালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ মনটো তোমালোকক ভিডিঅ' দি থাকিবলৈ ভাল লাগিব, আৰু তোমালোকক এনেকুৱা ভিডিঅ' দি থাকিম। তোমালোকে সদায় এটাই কথা ভাবিবা যেন ঘৰৰ কাম বন কৰাৰ পিছতেই ফিল্ডত যোৱাৰ কথা, আৰু ফিল্ডৰ পৰা আহি ঘৰৰ কাম বন কৰাৰ কথা, পথাৰত খেতি বাতি কৰাৰ কথা, পথাৰৰ পৰা গৰু আনি হ'লেও ফিল্ডত যাবা, ফুটবল খেলিবা, ক্ৰিকেট খেলিবা, বেডমিণ্টন খেলিবা, যি খেল ভাল পোৱা খেল খেলিবা, কিন্তু মোবাইলৰ লগত ব্যস্ত হৈ নাথাকিবা। মোবাইলৰ লগত কিবা পাব হ'লে কিবা বস্তু হেৰাবই লাগিব, সেইটো একদম সঁচা কথা। মোৰ যেতিয়া জইনিং আছিল তেতিয়া 5 এপ্ৰিল আছিল 2017, আৰু তাৰ দুদিনৰ পিছতে বহাগ বিহু আছিল। মোৰ মনটো বহুত বেয়া লাগিছিল বিহু নাপাম বুলি, কিন্তু বিহু ডাঙৰ নে চাকৰি ডাঙৰ, সেই কথাটো ভাবি হয়তো মই আহি গ'লোঁ মণ্ডলীত জইন কৰিবলৈ। আৰু মণ্ডলীত জইন কৰাৰ পিছত অসমৰ বহুতকেইজন ল'ৰা আছিলোঁ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ, সকলোবোৰে হয়তো লগ পোৱাৰ পিছত কেতিয়াবা ভাল লাগে, কেতিয়াবা বেয়া লাগে, কেতিয়াবা ঘৰলৈ মনত পৰে। ট্ৰেইনিঙৰ কষ্ট, সদায় সোনকালে উঠি পেলাই বহুত দৌৰিব লাগে, 20 কিলোমিটাৰ, 15 কিলোমিটাৰ, 10 কিলোমিটাৰ। ইমান কষ্ট কৰাৰ পিছত আৰু মাহত যেতিয়া দৰমহা পাওঁ, তেতিয়া হয়তো আকৌ পাহৰি যাওঁ যে কষ্টবোৰৰ কথা। তেনেকৈ তোমালোকেও যদি মাহত দৰমহাটো পাবা, তেতিয়া তুমিও পাহৰি যাবা। তাৰপিছত লাহে লাহে আকৌ পইচা কম হৈ যায়, আকৌ ঘৰলৈ মনত পৰে যেন আৰু কি কৰিম আৰু কি নকৰিম। তেনেকৈ হয়তো আমি ট্ৰেইনিংটো পাছ কৰিলোঁ, 6 মাহ হ'ল। 6 মাহৰ পিছত একদম দুৰ্গা পূজাত আমাক যেতিয়া মিড টাৰ্ম ব্ৰেক দিলে, আৰু কিমান ভাল লাগিলে। দুৰ্গা পূজাত মিড টাৰ্ম ব্ৰেক লৈ এতিয়া ঘৰত গৈছোঁ, 15 দিন ঘৰত বিন্দাছ আছোঁ। তাৰপিছত আকৌ আহিলোঁ, অহাৰ পিছত আকৌ 6-7 মাহ ট্ৰেইনিং কৰাৰ পিছত পষ্টিং আহিল। পষ্টিং অহাৰ পিছত পষ্টিঙত গ'লোঁ বেলেগ ইউনিটত গ'লোঁ। ইউনিটতো এটা বেলেগ এটা মহল, তাত থাকিলোঁ। তেনেকৈ 2 মাহৰ পিছত আকৌ ছুটি আহিলোঁ, 1 মাহ 29 দিন নে 37 দিন। তাৰপিছত ঘৰত আহি আৰু এলাহ লাগিল থাকি, তেনেকৈ আকৌ গ'লোঁ। তেনেকৈয়ে চাকৰি জীৱনটো এনেকৈ গৈ থাকিব। টেনশ্যন ল'ব নালাগে, ছুটি গৈ থাকিব, আহি থাকিবা, ছুটি গৈ থাকিব, আহি থাকিব, এনজয় হৈ থাকিব। বিয়া পাবা, কেতিয়াবা ৰাস পাবা, কেতিয়াবা কিবা পাবা, কেতিয়াবা ৰাস পাবা, কেতিয়াবা তুমি বহাগ বিহু পাবা, কেতিয়াবা মাঘৰ বিহু পাবা, কেতিয়াবা মাঘৰ বিহু নাপাবা, বহাগ বিহু পাবা। এনেকৈ চলি থাকিব। দুখ কষ্ট একদম থাকিবই, আৰু দুখ কষ্টৰ অবিহনে তুমি একো কৰিব নোৱাৰা। মানে কিছুমান বস্তু ত্যাগ দিব লাগিব। কেতিয়াবা এনেকুৱাও হয় যে গাঁৱতে বিহু আছে, তুমি তাৰ আগদিনাখন আহিবলগীয়া হয়, কি ডাঙৰ কথা। নিজৰ জীৱনটোৰ কাৰণে, নিজৰ শৰীৰটোৰ কাৰণে তুমি সেইটো কৰিবই লাগিব কিবা এটা। ভিডিঅ'টো চাই থাকিব, আৰু এনেকৈ ভিডিঅ' দি থাকিবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা। তোমালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ মানে অলপ মোৰ ভাল লাগে, আৰু তেতিয়া হয়তো আৰু এনেকৈ ভিডিঅ' বনাবৰ মন যায়। এনেকৈ চেনেলটো গ্ৰ' নহয় সহজতে, তথাপিও তোমালোকে যদি সহায় কৰা তেনেহ'লে মোৰ চেনেলটো গ্ৰ' হৈ যাব।